अरे बाबा जी है जड़ लेटिन लगी छे जंगल कबट करी दियो ओय रखा बनने पर ধুতিখন তেলে নগলেহে আছে আকৌ মানুহজনীয়ে দেখিলে আকৌ কিহে কৰিব নহয় সোনকালে সোনকালে যাও এইডোখৰ জেগা ভাল হ'ব ইয়াতে পানীও আছে ওচৰতে লেট্ৰিন কৰাৰ পিছত ধুই ল'ব পাৰিম সোনকালে কৰো দে ৰখিব নাপাৰা খুলি যা সোনকালে ধুতিখন খুলি যা अरे अरे এইটা কি মাথা প্রথমবার শুনিছো এইটা বগা হয় টাগাৰ টাগাৰ পলাব লাগব নহলে মোৰ মাথা চাথা ফাৰি কিনে খাই পেলাব এইটোৱে বাঁচাও বাঁচাও আর ধরতে ধরতে খোল গেছে গই আরে একটা ধুতি চুতি গাঁঠিটো খোলা আছে ধুতিখন খুলি গোটেই ধৰি ধৰি যাবলগীয়া হৈছে বিৰাট লাজ পাম গাঁওখনত সোমালে কি যে কৰো নহয় বাঘ যে মোৰ পিছতে আছে আৰে পলা চাহখিনি যে মজা আছে দেই সঁচাকৈ তুমি বনোৱা চাহবোৰ যে বহুত ভাল থাকে খাবলৈ নহবনে বাৰু গোটেই গাঁওখনত মোৰ নিচিনা চাহ কোনো বনাবই নোৱাৰে अरे बाबा দিয়াচোন দিয়া পানী গ্লাছ দিয়া ৰাম বিহাৰী আপোনাৰ কি হ'ল ইমান ফেপাই আছে যে আৰু কান্দিও আছে চকু জ্বলি আপোনাৰ সেইটোৱেতো কি হ'ল আপোনাৰ अरे কি কম আপোনালোকক জংঘলত মই গৈছিলো বাঘে খেদা দিলে কি ক'লে বাঘ ওলাইছে সেইটোৱেতো মোৰ কথাষাৰ হজম নাই হোৱা দেই আমাৰ গাঁওখনৰ জংঘলত বাঘ কেনেকৈ ওলালে এনে কয় যে বাঘ ওলোৱা কথা যে মই শুনি নাই পোৱা দেই কাৰো মুখত আগতে আৰে হ'ল কি একচুৱেলি কথাষাৰ কি হ'ল ভালকৈ কওকচোন আৰু তাৰ মানে কথাষাৰ এইটো হ'ল যে আৰু মই লেট্ৰিন কৰিবলৈ গৈছিলো জংঘলখনত তেতিয়া লেট্ৰিন কৰিবৰ কাৰণে যেনেকৈ ধুতিখন খুলিছিলো তেন্তেই মাত এষাৰ আহিলে না বাঘৰ সেই বাঘৰ মাতষাৰ চাওঁতেই বাঘটো জঁপিয়াই পঠাই দিলে নহয় মোৰ মুখৰ আগত আহি গ'ল যেনে তেনে মই পলাই আহিছোঁ আৰু এই মাজতে ধুতিখনে খালি গৈছিলেগৈ তেনেহ'লে এইটোচোন বৰ ডাঙৰ কথা দেই আৰে তেৰিকা আমাৰ বজেনহঁতে বাকীবোৰ ল'ৰা ছোৱালীচোন সেই জংঘলখনতে থাকে খেলি থাকে আম খাই ফুৰে কিখন কৰি ফুৰে তাত যদি বাঘ ওলাইছে এতিয়া কি হ'ব ল'ৰাবোৰক খাই নেপেলাব জানো সেইটোৱেতো ভয় হৈছে ন এতিয়া কি যে কৰা যায় নহয় দিবি দেই আৰু কিপাৰ কেচ কৰিবি দেই আৰু তই ফিল্ডাৰ তইও একে কেচ কৰি লবি হ'ব কৰি ল'ম তেনেহ'লে মই বলিং কৰিছো ময়ো ৰেডি চাই থাক এম এছ ধোনী নিচিনা 6 মাৰিম চাই ল'ম ৰ কোনে 6 মাৰে কোনে কি মাৰে মই ধৰি ল'ম আৰে মই আউট কেনেকৈ হৈ গ'লো বাহ টিংকু মজা 6 মাৰিছ এইডাল যে প্ৰথম বলতে আউট গ'লগৈ মোৰ যে লাগতো বেয়া আজি মই যে নেখেলো এতিয়া মই কাইলৈ খেলিম আবে হাৰিলি কাৰণে খেলিব মন নাই বুলি কয় দে না সেইটো কথা নহয় মই যাওঁ দেই ইয়াৰ প্ৰথম বলতে আউট গ'লোগে নহয় আৰু মোৰ ঘৰৰ ভিতৰত থাকিবলৈ মন নাই কি কৰো আইডিয়া মই সেই ওচৰৰ জংঘলখনলৈ যাওঁ তাত আম খামগৈ এক গছত ওলমি থাকি মজাই লাগিব মজা এতিয়া ইয়াৰ সমাধানটো কি হ'ব পাৰে কি কৰা যায় সেই বাঘটোক খেদাবলৈ নাজানো পাই দেই মোৰ যে বিৰাট ভয় লাগিছে দেই মোৰ গাঁওখন এৰি মেলি যামগৈ নিচিনাহে লাগিছে কিবা এটা কৰিব লাগিব ন এনেকৈ এৰি দিবতো নোৱাৰি কিবা এটা যদি নকৰো তেনেহ'লে বহুত ডাঙৰ প্ৰব্লেম হৈ যাব নহয় সেইটোৱেইতো কুকুৰ গৰু মেকুৰী চেকুৰী আমাৰ ল'ৰাখিনিও সেই জংঘলখনতে থাকে আম চাম খাই গৈ বা জংঘলখনৰ আগতে ক্ৰিকেট খেলি থাকে যিটিখন কৰি থাকে মুঠতে এই জংঘলখনত যদি এতিয়া বাঘ আহে এতিয়া আকৌ ভয় হৈছে নহয় কুকুৰ গৰু সেইবোৰ চব খাই পেলাব আমাৰ ল'ৰাকেইটাৰ কাৰণেও দিগদাৰ আছে আমি যে ডাঙৰ মানুহবোৰ বুজি পাওঁ এইবোৰ কথা সৰু ল'ৰা ছোৱালীবোৰ থৰি বুজি পাব সিহঁতিতো বুজি নাপায় নহয় সিহঁতিচোন জংঘলখনত যাবই মোৰ ল'ৰাটোও আছে সি জংঘলখন নহ'লে নহয় দিনত এপাকমান হ'লেও জংঘলখনলৈ যাবই
আজি একদম পক্কা পক্কা আম খাম দে গৈ মেলি ৰখিবই নাই পৰা মই কালি নাহিলো নহয় জংঘলখনত কালি বৰষুণ দি দিছিলে আজিতো গোটেই গছ টকলা কৰি দিম মই ফকেটাটো কেইটামান ভালে যাম মাক দিমগৈ মাৰ লগতো খাম আজি আমৰ গছ কেইজোপা ইয়াতে আছিলে পাহৰি থাকিলো নহয় কোনজোপা গছ আছিলে এইফালে আছিলে চাগে গছ কেইজোপা হা কি বাজিছে এটা কি হয় আইয়া এটোচোন বাঘ হয় আৰে হাতখন পিছলি গৈছে গৈ ভালকৈ উঠিব নাই পৰা গছজোপাত একটা চাবুতে ওপৰ পাই গলংহি বিছে আকৌ এতিয়া কি কৰিছে বাঘটোৰ কাৰণে ফচি থাকিলে নহয় নামিবও নহয় এনেকে থাকিবও নহয় বেছিকে নোৱাৰো থাকিব টিকাটো বিষাইছে আৰে বাঘটো গছজোপাত উঠি গৈছে মৰিলো আজি আৰু বাঘৰ পেটত যাব লাগিব কি কৰো মই এক মিনিট মোৰ পকেটত লাইটাৰ এটা আছে আবে জল লাইটাৰ জ্বলি যা ফাইনলি জ্বলি গল যা বাঘ যা কৃষ্ণ আজি মৰা পৰা বাচিলো আৰু দেই লাইটাৰটো পকেটত আছিলে বুলিহে আকৌ পাপা কংগে খাৰ কথা আহিলো আৰু মৰা মুখৰ পৰা বাচি এইটোকে ফোন কৰি চাওচোন এনিমেল হেল্প চেণ্টাৰত হেল্ল' এনিমেল হেল্প চেণ্টাৰ বৰ গৰম উঠিছে দেই ইমান ভাগৰ লাগিলে সাপটোক ধৰোঁতে আৰে আপুনি দেখিলে নাই সেই মানুহকেইজন নিনক্কা হালা কৰিছে নহয় গছৰ ওপৰত আছিলে সাপটো দেখি মেলি এক মিনিট দেই ফোন আহিছে হেল্ল' এনিমেল হেল্প চেণ্টাৰ সোনকালে আহক আমাৰ এই গাঁওখনত বাঘ এটা ওলাইছে কি বাঘ ওলাইছে কোনডোখৰ জেগাত ওলাইছে কওকচোন আমাৰ এই গাঁওখনৰ জংঘলখিনিৰ ভিতৰতে আছে বুলি কোৱা শুনিছো আপোনালোকে আহকচোন হয় নেকি তেনেহলে আমি আহি আছো আপুনি ৰখক লাও খোলা কি হল গাড়ীও লাগে যা বাঘ ধৰিবগে লাগে ঠিক আছে ওলাইছো গৈ ফোন কৰি দিলো আহিছে চাগে তুমি জানা নাই মই জংঘলখনৰ আম খাব গৈছিলো মোক বাঘে ধৰিছিলে পকেটত লাইটাৰটো আছিলে বুলিহে লাইটাৰ দেখাই বাঘটো খেদাই দিলো কি তই জংঘলখনলৈ গৈছিলি গৈছিলো তাত বাঘ ঘূৰাই বুলি মই নাজানো নহয় পাছতকে ৰাস্তাত আহি থকা মানুহ কেইজন মানে কথা পাতিছিলে তেতিয়াহে গম পালো দে হ'ব দে তোৰ ভাগ্য ভাল বুলিহে বাচিলি খাই নেপেলালে বাঘটো এইটোক আৰু হেৰি এতিয়া মই মানুহ মাতিছো বাঘ ধৰিবলৈ তই কি কৰ এতিয়া যাবিনে আমাৰ লগত বাঘটো ধৰিবলৈ নে থাক ঘৰতে যাম কেলে নাযাম ময়ো যাম ব'লা বাহিৰলৈ যাওঁ মানুহখিনি আহিব চাগে তেনেহলে এতিয়া বল পাপা মানুহকেইটা নাই অহা যে আহিব বস্তু চস্তু আনিছে ন বহুত সেইকাৰণে দেৰি লাগিছে চাগে বাবুল ককাই আপুনি কাৰ কাৰণে ৰখি আছে বাৰু আপুনি নাই বাঘ ওলাইছে বুলি গম পাইচোন এই বাঘ ধৰিবৰ কাৰণে মানুহ মাতিছিলো আকৌ সেইকাৰণে ৰখি আছো মানুহকেইজন আহিব এতিয়া হয় নেকি সেইটো কথা ৰবা ময়ো তোমাৰ লগত যাম পাপা আহিলে আৰে বাহ অমনিক আহিছে যে মই আকৌ ভাবিছিলো ডাঙৰ গাড়ী লৈ আহিব আৰু আইৰন মেনৰ চুট কেলে ভাইটি তুমি নাজানা অমনি বহুত ডাঙৰ কিডনেপাৰ টাইপৰ ভেন হয় অমনি লেজেণ্ড আছিলে লেজেণ্ড গোট হয় গোট আৰু এইটো আইৰন মেনৰ চুট নহয় ৰক্সা কবচ হয় বাঘে যদি কামুৰি দিয়ে কি কৰিবা তুমি বচাব আহিবা নেকি সেইকাৰণে পিন্ধিছো সঁচাকে দেই আমি আগতে অমনিত বহি বহি কিমানক কিডনেপ কৰিছিলো সেইটো একটা কথা আজি আমি যাম বাঘক কিডনেপ কৰিব আহক এই জংঘলৰ ভিতৰত আপুনি গাড়ী নিব পাৰিব জানো কেলে নোৱাৰি মই হেভি ড্ৰাইভাৰ হয় মোৰ ড্ৰাইভিং স্কিলছক আপুনি জাজ নকৰিব চাই থাকক অকল আইৰন মেন জন আৰু পাপা কলৈ গ'ল তোমাৰ পাপা আৰু আইৰন মেন মিলি কেনে পিঞ্জৰা লগাই আছে ওপৰত দেখিছা নাই হয় এইটো দি কি হ'ব বাঘটোক প্ৰথমতে এইফালে আনিম যেতিয়া আহি যাব তোমালোকৰ ভিতৰত যিকোনো এজনে কাটি দিব লাগিব ৰছীডাল যেতিয়া ৰছীডাল কাটি দিবা তেতিয়া পিঞ্জৰাটো আহি পৰিব বাঘৰ মূৰত আৰু বাঘটো হৈ যাব তাই ফিছ আইডিয়াটো বেয়া নহয় দেই কামটো হৈ গ'ল এতিয়া তই যা আৰু মাতি আনগে বাঘটোক
হে তহঁতি উকাইছ নেকি বে বাঘটোক মাতি আহগৈ এইটো আমাৰ ষ্টাইল হয় এক্সপিৰিয়েঞ্চ আছে আমাৰ মই যাওঁ দেই যা বাঘ আহ 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 বাটাৰ চিকেন দিম আহ তোক যে গৰিয়াই পঠাম দে মই এতিয়া বাঘটোৰ আগত কি এখন বকি আছ মোক যে বিশ্বাস নাই দেই মানুহজনৰ ওপৰত কি কৰিব ঠিক নাই বাঘটো আহিছে কোনোবা এটা যা ৰছীডালৰ আগত থিয় হৈ থাকগৈ বাঘটো আহিছে এইফালে আপোনালোকে থাকক ইয়াতে মই যাওঁ ৰছীডালৰ ওচৰত কাটি দিম মই যেতিয়া বাঘটো আহিব তহঁতি যে তহঁতক চেণ্ডেল খুলি মাৰিম আমাক বালিকা বাকৰা বনাই মেলি থৈ গলি গৈ তহঁতি বাঘটো মাতিছ এতিয়া মোক দেখি ভয় খাই গল চাগে খাই গ'ল কাম মই আকৌ ভাবিছিলো ওপৰৰ পৰা পিঞ্জৰা পৰিব বুলি এইটো চব শুই থাকিলে শুই নাই থকা এইটোক বেহুচ কৰি দিলো গুলি মাৰি মেলি এতিয়া গাড়ী এখন মাতিম ইয়াক উঠাম ডক্টৰৰ ওচৰত নিম তাৰপৰা 1 ঘণ্টা 2 ঘণ্টা পাছত যেতিয়া সাৰ পাব জংঘলত মেলি থৈ আহিমগৈ কিন্তু ওপৰৰ পৰা পিঞ্জৰাটো কেলে নপৰিলে এই ৰছীডাল কাটিব নোৱাৰিলো কাৰণে আৰু এটলিষ্ট ফাইনেলি আৰু মই এতিয়া নিজৰ জংঘলখনত মোৰ নহয় কিন্তু যি হ'লে নিজৰ টাইপৰে হয় ন জংঘলখনত আহিব পাৰিম আৰু এতিয়া বাঘ চাক নাই তেন্তে ৰাইজসকল দেখিলে নাই বাঘৰ আতংক কিন্তু এদিকে ফাইনেলি এতিয়া বাঘটো টোপনি গ'লগৈ আৰু ইয়াক লৈ যাব মানুহকেইজনে আৰু মেলি থৈ আহিবগৈ বেলেগ এখন জংঘলত পিছে আপোনালোকে আকৌ কেনে পালে আজি ভিডিঅ'টো যদি আজি ভিডিঅ'টো আপোনালোকে ভাল পালে তেনেহ'লে মোৰ মৰমৰ অডিয়েঞ্চ আপোনালোকে সদায় নিচিনাকৈ লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি কেনে কমেণ্ট কৰি দিব দেই ধন্যবাদ